আসাম জব চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম কামৰূপ মেট্ৰ' যি জুডিচিয়েৰী ৰিকুৱাৰমেণ্ট ওলাইছে, অৰ্থাৎ কামৰূপ মেট্ৰ' ন্যায়পালিকাৰ যি চাকৰি ওলাইছে সেই বিষয়ে আমি কিছু আলোচনা কৰিম। আৰু ইয়াৰ পদসমূহ হৈছে গ্ৰেড 3 ভেকেঞ্চি। গতিকে ইয়াত কোনো ধৰণৰ গ্ৰেড 4ৰ ভেকেঞ্চিৰ কথা আমি ডিছকাছ নকৰোঁ, কেৱল মাত্ৰ গ্ৰেড 3 আণ্ডাৰত যিকেইটা পোষ্ট আহে সেই বিষয়ে আমি আলোচনা কৰিম। গতিকে আমাৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে স্কিপ নকৰাকৈ চাব আৰু পাৰিলে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আপোনালোকৰ কাষত আমি সদায় আছোঁ। কাৰণ আমি গভৰ্ণমেণ্ট সম্বন্ধীয় চেণ্ট্ৰেল গভৰ্ণমেণ্টেই হওক বা আসাম গভৰ্ণমেণ্টেই হওক, তেওঁলোকৰ যি চাকৰি পদসমূহ ওলায় সময় আমি আপোনালোকক আমাৰ ভিডিঅ'ৰ জৰিয়তে জনাই আছোঁ। গতিকে আমাৰ ভিডিঅ'বিলাক আপোনালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, তাৰ বাবে আপোনালোকক বিনম্ৰ অনুৰোধ জনালোঁ। গতিকে দেৰি নকৰি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। গতিকে ইয়াত পোষ্ট ওলাইছে অফিচ এছিষ্টেণ্ট অৰ্থাৎ ক্লাৰ্কৰ বাবে ওলাইছে পোষ্ট সৰ্বমুঠ 3টা। আৰু ইয়াত কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেশ্যন ইন এনি ডিচিপ্লিন, অৰ্থাৎ আপোনালোক BA, BSc, BCom যিকোনো এটা হ'লেই হ'ল, যিকোনো এটা ষ্ট্ৰীমত আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লেই হ'ব। তাৰ লগতে আপোনালোকৰ কিছুমান এডিশ্যনেল ক্ৰাইটেৰিয়াও লগত বান্ধি দিছে। সেইকেইটা হৈছে যে বেছিক ৱৰ্ড প্ৰচেছিং স্কিলছ এণ্ড এবিলিটি টু অপাৰেট কম্পিউটাৰ্ছ, অৰ্থাৎ আপোনালোকে কম্পিউটাৰটো কেনেকৈ হেণ্ডলিং কৰিব লাগে, কম্পিউটাৰ কেনেকৈ চলাব লাগে, মাইক্ৰ'ছফ্ট ৱৰ্ড, মাইক্ৰ'ছফ্ট এক্সেলত কেনেকৈ কাম কৰিব লাগে সেইবিলাকৰ জ্ঞান আপোনালোকৰ থাকিব লাগিব বুলি কৈছে। দ্বিতীয়তে গুড টাইপিং স্পীড এণ্ড এবিলিটি টু প্ৰিপেয়াৰ ফাইলছ ফৰ কোৰ্ট প্ৰেজেণ্টেশ্যন, আৰু আপোনালোকৰ টাইপিং স্পীডটো খুব ভাল থাকিব লাগিব কৈছে। 1 মিনিটত সৰ্বমুঠ 100টামান শব্দ বা 80টামান শব্দ আপোনালোকে টাইপ কৰিব পৰা ক্ষমতা আপোনালোকৰ থাকিব লাগিব। লগতে আপোনালোকৰ অন্য এটা এবিলিটি থাকিব লাগিব যে কোৰ্টৰ যিবিলাক কেছ হয় তাৰ যি প্ৰেজেণ্টেশ্যন হয় তাৰ বাবে আপোনালোকে পাৱাৰ পইণ্টে হওক বা বেলেগ ছফ্টৱেৰত হওক তেনেকুৱাত আপোনালোকে প্ৰেজেণ্টেশ্যন কৰিব পৰা ক্ষমতাটো আপোনালোকৰ, প্ৰিপেয়াৰ কৰাৰ ক্ষমতাটো আপোনালোকৰ থাকিব লাগিব। তৃতীয়তে নলেজ ইন ফাইল মেইনটেনেন্স এণ্ড প্ৰচেছিং, কেনেকৈ ফাইল এটা মেইনটেইন কৰে আৰু কেনেকৈ সেই ফাইলবিলাক প্ৰচেছিঙত লৈ যোৱা হয় সেই কথা আপোনালোকৰ জানিব লাগিব। এইকেইটা আচলতে আপোনালোকে যেতিয়া চাকৰিত যোগদান কৰিব তেতিয়া আচলতে লাহে লাহে আপোনালোকে এইকেইটা শিকা বস্তু হয়। গতিকে এইকেইটাক লৈ আপোনালোকে টেনশ্যন নল'ব, কেৱল মাত্ৰ আপোনালোকৰ কম্পিউটাৰৰ নলেজটোৱে যথেষ্ট। আপোনালোকে কেনেকৈ টাইপিং কৰিব লাগে, কম্পিউটাৰ কেনেকৈ অপাৰেট কৰিব লাগে আৰু মাইক্ৰ'ছফ্ট কেনেকৈ চলাব লাগে সেই কথা আপোনালোকে জানিলেই যথেষ্ট। ইয়াত আপোনালোকে অফিচ এছিষ্টেণ্ট বা ক্লাৰ্কৰ কাৰণে সৰ্বমুঠ আপোনালোকে প্ৰতি মাহত পাব 18,000 টকাকৈ। গতিকে এইটো আছিল প্ৰথমটো পোষ্ট, অৰ্থাৎ অফিচ এছিষ্টেণ্ট বা ক্লাৰ্ক, য'ত সৰ্বমুঠ আছিল 3টা পোষ্ট। দ্বিতীয়তে আহিলে ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। গতিকে ইয়াৰ সৰ্বমুঠ পদ আছে এটা। গতিকে ইয়াতো আপোনালোকে যিকোনো ডিচিপ্লিনেৰী, অৰ্থাৎ আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, যিকোনো এটা ষ্ট্ৰীমত আপোনালোকৰ গ্ৰেজুৱেশ্যন থাকিলেই হ'ল। লগত আপোনালোকৰ এডিশ্যনেল ক্ৰাইটেৰিয়াটো দাঙি ধৰা হৈছে যে আপোনালোকৰ এক্সিলেণ্ট ভাৰ্বেল এণ্ড ৰিটেন কমিউনিকেশ্যন স্কিলটো থাকিব লাগিব, অৰ্থাৎ মানুহ এজনৰ সৈতে কেনেকৈ কথোপকথন কৰিব লাগে, কেনেকৈ সুন্দৰভাৱে তেওঁলোকক সম্ভাষণ জনাব লাগে সেই কথা আপোনালোকে জানিব লাগিব। লগতে আপোনালোকৰ কমিউনিকেশ্যন স্কিলটো আৰু ৰিটেন স্কিলটো খুব ভাল হ'ব লাগিব। দ্বিতীয়তে আপোনালোকৰ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড এণ্ড ডাটা প্ৰচেছিং, অৰ্থাৎ মাইক্ৰ'ছফ্ট ৱৰ্ডত আৰু ডাটা এণ্ট্ৰিত কেনেকৈ কাম কৰা হয় সেই কথা আপোনালোকৰ নলেজটোত স্কিলটো থাকিব লাগিব। তৃতীয়তে টেলিকমিউনিকেশ্যন ছিষ্টেমৰ সৈতে কেনেকৈ কথা পাতে, অৰ্থাৎ মোবাইল এটাত কেনেকৈ কথা পাতে বা ফোন এটাত কথা পাতিতে যেনেকৈ অন্য এজন গ্ৰাহকেই হওক বা ব্যক্তি এজনৰ সৈতে কেনেকৈ কথা পাতিব লাগে সেই স্কিলটোতো আপোনালোকৰ থাকিব লাগিব। তাৰপিছত আপোনালোকৰ গুড টাইপিং স্পীড, অৰ্থাৎ কম্পিউটাৰত টাইপিং কৰা স্পীডটো খুব ভাল হ'ব লাগিব। আৰু ইয়াৰ বাবে আপোনালোকে দৰমহা লাভ কৰিব পাৰ মান্থত 18,000 টকাকৈ। গতিকে এইটো আছিল ৰিচিপশ্যনিষ্ট কাম ডাটা এণ্ট্ৰি অপাৰেটৰ। আৰু সৰ্বশেষৰটো হৈছে অফিচ পিয়ন, যাক মুন্সি আৰু এটেণ্ডেণ্ট বুলিও কোৱা হয়। ইয়াৰ বাবে সৰ্বমুঠ আছে 3টা পোষ্ট। আৰু ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিচৰা হৈছে 8 পাছ বাট নট 12 পাছ, অৰ্থাৎ 12 পাছ হ'লে কিন্তু আপোনালোকে ইয়াৰ বাবে যোগ্য নহয়, কেৱল মাত্ৰ আপোনালোকে 8 পাছ হ'লেহে ইয়াক এপ্লাই কৰিব পাৰিব। যিহেতু মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে আজিকালি এমপ্লয়মেণ্ট এক্সচেঞ্জ যি চাৰ্টিফিকেট থাকে তাত সকলোবিলাক ওলাই পৰে। গতিকে কেৱল মাত্ৰ 8 পাছ প্ৰাৰ্থীয়েহে ইয়াক কি কৰিব, এপ্লাই কৰিব।
গতিকে এজ লিমিটটো আপোনালোকক কৈ দিছোঁ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব ST STৰ যদি 45 বছৰ হয় অৰ্থাৎ 45 বছৰ অৰ্থাৎ ST STৰ কাৰণে 5 বছৰ ৰেহাই দিয়া হ'ব OBC আৰু MOBCৰ কাৰণে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব অৰ্থাৎ ইয়াত 3 বছৰ ৰেহাই দিয়া হৈছে এতিয়া মই ক'বলৈ ওলোৱা বিষয়টো হৈছে আমি এই চাকৰিকেইটাৰ কাৰণে কেনেকৈ এপ্লাই কৰিম তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব আসাম গেজেট পাৰ্ট 9 যাক কোৱা হয় ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখন আপোনালোকে ডাউনলোড কৰি ল'ব যদিও আপোনালোকে ডাউনলোড কৰিব পৰা নাই তেন্তে আমাৰ এটা কন্টেক্ট নাম্বাৰ আছে সেই কন্টেক্ট নাম্বাৰ আপোনালোকে কন্টেক্ট কৰিব ডেসক্ৰিপচন বক্সত আমি দি দিম ভিডিওটোৰ তাত কন্টেক্ট কৰিব আমি সেই ফৰ্মখন আপোনালোকক প্ৰভাইড কৰিম তাৰ লগত আপোনালোকে কি কৰিব লাগিব সেলফ এটেস্টেড কপিজ অফ ইয়োৰ এডুকেশনাল সাৰ্টিফিকেট যিমান বিলাক এডুকেশনাল সাৰ্টিফিকেট আছে আপোনালোকৰ সেইবিলাক আপোনালোকে নিজে সেলফ এটেস্ট কৰি দিব কম্পিউটাৰ স্কিল সাৰ্টিফিকেট এবছৰীয়া ডিপ্লোমা কোৰ্স ছমাহৰ ডিপ্লোমা কোৰ্স যি আছে সাৰ্টিফিকেট কোৰ্স আছে সেইবিলাক আপোনালোকে গাঠি দিব এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা বাৰ্থ সাৰ্টিফিকেট দিব কাষ্ট সাৰ্টিফিকেট লগত দিব তাৰ পিছত এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন দি দিব এক্সপেৰিয়েন্স সাৰ্টিফিকেটখন আৰুবাৰ আছে যদি দি দিব আৰু লগত দুখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ গাঠি দিবলৈ নাপাহৰিব আৰু তাৰ লগতে আপোনালোকে নিশ্চিত ৰাখিব যে আপোনালোকৰ এটা কন্টেক্ট নাম্বাৰ যেটো ভ্যালিড হয় আৰু এটা ভ্যালিড ইমেইল আইডি কিন্তু আপোনালোকে ইয়াত প্ৰভাইড কৰিব ফৰ্মখনত গতিকে কেনেকৈ আমি সাবমিট কৰিম হে ফৰ্মখন এতিয়া কৈ দিছো গতিকে আপোনালোকে হে ফৰ্মখন বাই পোষ্ট অৰ্থাৎ ডাকঘৰৰ যোগেদিও পোষ্ট কৰিব পাৰিব বা নিজেও গৈ যি অফিস আছে তাত অফিসতো আপোনালোকে সাবমিট কৰিবগৈ পাৰিব গতিকে তাৰ বাবে মই এড্ৰেছটো দি দিছো যি সকলে পোষ্ট কৰিব হেতু হৈছে অফিস অফ দা ডিস্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কামৰূপ মেট্ৰো গতিকে হে এড্ৰেছটোত আপোনালোকে এপ্লিকেশনখন কি কৰিব পোষ্ট কৰিব ইয়াৰ মাজতে মই এটা কথা কৈ থৈ দিও এই পোষ্ট কেটাৰ কাৰণে কিন্তু কোনো ধৰণৰ এপ্লিকেশন ফিজ মঙ্গা নাই সম্পূৰ্ণৰূপে ফ্ৰী হয় গতিকে সকলোৱে এপ্লাই কৰিব গতিকে আপোনালোকে এটো এড্ৰেছ এই গুটেখিনি প্ৰসেছৰ কথা মই ডেসক্ৰিপচন বক্সত দিমি এড্ৰেছটো মই ডেসক্ৰিপচন বক্সত দিমি তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব আৰু এপ্লিকেশন উইন্ডো ইজ ওপেন ফ্ৰম আগষ্ট 1 অৰ্থাৎ আজিৰ পৰা আৰম্ভ হৈছে আৰু বন্ধ হ'ব 16 আগষ্টলৈকে অৰ্থাৎ আজি যদি আপোনালোকে ফৰ্মখন আনি ফিল আপ কৰে আজি তো ৰাতি হৈ গল গতিকে কাইলৈ যদি আপোনালোকে 2 আগষ্টৰ দিনাখন ফৰ্মখন আজি যদি ফিল আপ কৰে তেন্তে আপোনালোকে বাই পোষ্ট পঠিয়াই দিব যেহেতু 16 আগষ্টৰ ভিতৰত এখন পাবগৈ লাগিব গতিকে 16 আগষ্টৰ 5 বজাৰ আগলৈকে এখন পাবগৈ লাগিব গতিকে টেক দা অপৰচুনিটি টু বি পাৰ্ট অফ এ প্ৰেষ্টিজিয়াছ অৰ্গানাইজেশ্যন হোৱেৰ স্কিলছ এণ্ড কমিটমেণ্টছ কেন মেক এ ৰিয়েল ডিফাৰেন্স গতিকে we look forward to receiving your application গতিকে আপোনালোকৰ পৰা তেওঁলোকে খুব ভাল আশা কৰিছে এজন ব্যক্তি যিয়ে স্কিলৰ ফালৰ পৰা হওক কমিটমেন্ট ফালৰ পৰা হওক সকলো ফালৰ পৰা উন্নত তেনেকাজন প্ৰাৰ্থীক তেওঁলোকে বিচাৰিছে গতিকে আপোনালোক যদি হসাকে নিজক যোগ্য বুলি ভাবে আপোনালোকে তাৰ বাবে এপ্লাই কৰক আৰু এই চাকৰিটো আপোনালোকৰ নিজৰ নামত কৰক গতিকে মই কৈছোৱে যদি কিবা হেল্প লাগে আমাৰ হেল্পলাইন নাম্বাৰটো আছে সেই নাম্বাৰটোত আপোনালোকে কন্টেক্ট কৰিব আমি WhatsApp যোগেদি আপোনালোকক সহায় কৰিবলৈ আগবাঢ়ি আহিম গতিকে এয়া আছিল আমাৰ আজিৰ ভিডিওটোৰ মুখ্য উদ্দেশ্য কামৰূপ মেট্ৰোত যি আপোনালোকৰ লিগেল সাৰ্ভিসত যি চাকৰি উলাইছে ক্লাৰ্কে হওক ৰিসেপশনিষ্টে হওক বা পিয়নে হওক তাৰ বিষয়ে আপোনালোকক জনালো এনেকুৱা বিভিন্ন ধৰণৰ ভিডিও সময় সময় আপোনালোকৰ বাবে লৈ আনিম আপোনালোকে কেৱল আমাৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব গতিকে ইয়াকে কৈ আপোনালোকৰ পৰা আজি বিদায় মাগিছো ধন্যবাদ